যেতিয়া সতীৰ দেহটোক লৈ দেৱাদিদেৱ মহাদেৱে গোটেই পৰিভ্ৰমণ কৰি আছে, ভগৱানে ভাবিলে যদি এনেকুৱাই পৃথিৱীত তেওঁ পৰিভ্ৰমণ কৰি থাকিব তেনেহ'লে অনন্ত অনন্ত জীৱবিলাক অনন্ত জীৱবিলাকক সংহাৰ কোনে কৰিব, হয়নে বাৰু? তেওঁৰ দায়িত্ব আছে। তো ভগৱানে কি কৰিলে, সুদৰ্শনক পঠিয়াই দেৱাদিদেৱ মহাদেৱ নজনাকৈ 52টা টুকুৰাৰে কাটি পেলালে। য'ত য'ত পৃথিৱীত পৰিল এটা এটা শক্তিপীঠ হ'ল। যেনেকৈ নীলাচল পৰ্বতত আমাৰ এটা টুকুৰা পৰিছিলে, সতীৰ যোনি অংশটো পৰিছিলে, হয়নে বাৰু? যোনি অংশটো পৰাৰ কাৰণে আজিও কামাখ্যা মন্দিৰ নামেৰে স্থাপনা হৈছে, আৰু তাত বহুত ভক্তৰ সমাগম হয় অম্বুবাচী মেলা হ'লে, হয়নে বাৰু? আপোনালোক জানে। আৰু এই অম্বুবাচী মেলাটো কিহৰ কাৰণে হয়? আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে সেইকাৰণে কৈছে যে আনো যত হবে ধান্দা বিজনেছ, আনো যত হবে ধান্দা হৰিৰ নাম গলে বান্ধা। আমাক হৰিৰ নাম গলত বান্ধিব কৈছে। ঔ হৰি ঔ ৰাম। জীৱাত্মাটোৱে ভগৱানক স্তুতি কৰিছে, যাদৱ যদুনন্দন, মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন, তোমাত লৈলো হৰণ, ইবাৰ করুণাময় হরি কমলাপতি, মুরে নসারিবা নারায়ণ। এইবার কিন্তু মোকে নাই ছাড়বি প্রভু। হব এখানে ভাগৱতে পৰীক্ষিতক কি কৈছে, পৰীক্ষিতৰ যোগেদি আমাক কি কৈছে ভাগৱতে? পৰীক্ষিত নিমিত্ত মাত্ৰ, পৰীক্ষিতৰ যোগেদি আমাক ভাগৱত কৈ আছে আমি মৰিম 7 দিনৰ পিছত, আৰু পৰীক্ষিত আমি মৰিম 7 দিনৰ ভিতৰত, আৰু পৰীক্ষিত মৰিব 7 দিনৰ পিছত। মৰিম আমিও। সূৰ্যৰ লগত আয়ু যেন হৰৈ, আমাৰ এদিন পাৰ হৈ গ'ল। আজি সূৰ্যটো ওলাইছে ৰাতিপুৱা, ৰাতিপুৱা 5টাতে সূৰ্য ওলাইছে, গধূলি মাৰ যাব, আমাৰ এটা দিন কাট খাই গুচি গ'ল। আজিৰ দিনটো এই আয়ুটো আৰু কালিলৈ আৰু ঘূৰি আহিব নেকি? আমাৰ আয়ুও গৈ আছে। পৰীক্ষিতো মৰিব, আমিও মৰিম। সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম প্ৰশ্নটো পৰীক্ষিতৰ জগত কল্যাণৰ প্ৰশ্ন কৰিছে। পৰীক্ষিতে কৈছে আতা পিচ্ছামি সংসিদ্ধিনম যোগিনম পৰমম গুৰু পুৰুষয়ো যৎকাৰ্যো মিৰিয়ো মানৈস্য সৰ্বদা। ভাগৱতৰ প্ৰথম প্ৰশ্ন পৰীক্ষিতৰ। পৰীক্ষিতে কৈছে তোমাৰো চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত, মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত। আমি মৃত্যুমুখী মানুহ, আমি এই পৃথিৱীত থাকি কি কৰিব লাগিব, এইটোৱে ভাগৱতৰ প্ৰথম প্ৰশ্ন। আৰু ইয়াৰ পৰাই ভাগৱতৰ সৃষ্টি হৈছে, বুজিছেনে? আমি সকলোৱে মৰিবলৈ গৈছোঁ, অকল পৰীক্ষিত নমৰিব, আমি সকলোৱে মৰিবলৈ গৈ আছোঁ। আমি সকলোৱে মৃত্যুমুখী মানুহ, আমি সকলোৱে মিৰিয়মান লোক। এদিন দুদিনকৈ আমাৰ আয়ুটো পাৰ হৈ গৈছে, হয়নে বাৰু? বাপজন, আমাৰ আয়ুটো গৈ আছে নাই বাৰু? সেইকাৰণে এজন চায়েৰকাৰ গালিব নামৰ গজল গায়কাৰে কৈছে চলি যা ৰহি হে উমৰ ধীৰে ধীৰে, চলি যা ৰহি হে উমৰ ধীৰে ধীৰে। উমৰ ধীৰে ধীৰে গৈ আছে, আয়ুটো আমাৰ লাহে লাহে গৈ আছে। চলি যা ৰহি হে উমৰ ধীৰে ধীৰে, চলি যা রহি है उम्र धीरे धीरे। बचपन भी बीती जवानी भी बीती, बुढ़ापे को हो रही है असर धीरे धीरे। লাহে লাহে আমি বুঢ়া হৈছোঁ। আমাৰ যিটো শক্তি, আপুনি একডৰা মাটি আগত কোৰ মাৰি ৰুই দিছিলে, এতিয়া আপুনি ৰুব নোৱাৰে সেই মাটিডৰা একডৰা।
আপোনাৰ যৌৱনটো গুচি গ'ল, লাহে লাহে আমি বুঢ়া হ'বলৈ ধৰিছোঁ, আমি সকলোৱে মৰিম, পৰীক্ষিতেও মৰিব, হয়নে বাৰু প্ৰভু? সেইকাৰণে পৰীক্ষিতে কৈছে যে তোমাৰো চৰণে মৰণ সময়ে পুচুহো প্ৰভু সাম্প্ৰত মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে এইটো লোকত। এই জগতত আমি কি কৰিব লাগিব? আমি কাক ভজিব লাগিব? এই সংসাৰত আমি কাক, আমাৰ পূজনীয় দেৱতা কোন? আমি ক'ৰ পৰা আহিছিলোঁ? আমাৰ ঠিকনা ক'ত? আমাৰ এড্ৰেছ কোনটো? এ জল বুদ বুদ যেন জলে মিলিছয় ব্ৰহ্মত হুয় জীৱ ব্ৰহ্মে যাইলিন। বুজিছেনে বা? জল বুদ বুদ যেন জলে মিলিছয় ব্ৰহ্মত হুয় জীৱ ব্ৰহ্মে যাইলিন। সেইকাৰণে ভাগৱতত কীৰ্তনত গুৰুজনাই কৈছে তোমাৰেহে অংশ আমি যত জীৱ জাক তোমাৰ মায়ায়ে হৰি বান্ধিছে আমাক। দিও উপদেশ ভজু তোমাৰ চৰণ মায়াৰ বন্ধন সিংহু শ্ৰৱণে কীৰ্তনে। আমি শ্ৰৱণ কীৰ্তনৰ যোগেদি আমাৰ মায়াৰ বান্ধনবিলাক আমি খুলিব লাগিব। এই মমতাবিলাক আমি গুচাব লাগিব। যিটো মোৰ মোৰ বুলি কৈ আছোঁ, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। মোৰ মোৰ বুলি কৈ আছোঁ, মই বুলি কৈ আছোঁ। মই নহ'লে নহ'ব, মোৰ মোৰ গোটেই বস্তুটো মোৰ। বোলে মোৰ ধন, মোৰ মাটি, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ মোৰ, হয়নে বাৰু? আমাদের বাগানিয়া ভাষায় বলছে বলে মোর ধন, মোর টাকা, মোর মাটি, মোর ল'ৰা, মোৰ ছোৱালী, অকল মৰ মৰ বুলি কৈ আছে। তো ভগৱানো ভাবিছে এই মানুহটাতো অকল মৰ মৰকে আছে, ইয়াকে বলে জলদি কৰি মৰাই দিয়াটোৱে ভাল। সোনকালে তাক মৰাই দিয়ে। 70 বছৰ 60 বছৰতে মৰতবে হলে বুলি তাক সোনকালে ভগৱান মৰাই দিয়ে। যিজন মৰ মৰ বুলি কৈ আছে, ধ্যান দি শুনিব, যিজন মৰ মৰ বুলি কৈ আছে তাক ভগৱানে সোনকালে মৰাই দিয়ে। ঔ হৰি ঔ ৰাম। কিন্তু ভকতে মোৰ আৰু মই বুলি নকয়। এই অভিমান শূন্য হৈ আমি ভগৱানৰ ভকতি কৰিব লাগিব। দেৱা আমাৰ অভিমানখিনি দূৰ কৰিব লাগিব। গতিকে এই মোৰ আৰু মইবিলাক আমাৰ অন্ধকাৰ, এই মায়াবিলাকক আমি দূৰ কৰিব লাগিব। এইটো পৰীক্ষিতে কৰিছে, ধ্যান দি শুনিব। পৰীক্ষিতে ভাগৱতৰ 7 দিন ভাগৱত শুনাৰ পিছত পৰীক্ষিত কি কৈছে জানেনে? পৰীক্ষিতে কৈছে এ গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। আজি ঋষি সাপটো মোক কৃষ্ণই দিছে, ভাল হৈছে, মোক ঋষি সাপ পাইছে। এ জানন্ত বিফলে যাই ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা মোৰ বিৰকতি। আমাৰ জীৱনত বৈৰাগ আহিব লাগিব ভাগৱত পঢ়ি, বুজিছেনে বা? আমি ভাগৱত পঢ়ি কিনে আমাৰ জীৱনত বৈৰাগ আনিব লাগিব। বৈৰাগ, বিৰক্তি আনিব লাগিব। আমাৰ জীৱনত বিৰক্তি আহিব লাগিব, বৈৰাগ আহিব লাগিব। পৰীক্ষিতৰ বিৰক্তি আহিছে, বৈৰাগ আহিছে। পৰীক্ষিতে কৈছে গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। জানন্ত বিফলে যায় ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা মোৰ বিৰকতি। সাপ নোহে ইটো মোৰ পৰম প্ৰসাদ, গৃহ শৰীৰক মোৰ কৰিলা উৎসাদ। আমাৰ বাক্যৰ সদাচাৰটো বহুত অত্যন্ত প্ৰয়োজন। দক্ষই শিৱ এনেকুৱা এনেকুৱা বাক্য প্ৰয়োগ কৰিছিলে, যিবিলাক বাক্যৰে আজিও শিৱৰ হৃদয় বিদাৰিত কৰিছে, বুজিছেনে বাপ? আমিও ধ্যান দি শুনিব। এই কথাবিলাক, ভাগৱতৰ কথাবিলাক আমালৈ টানি আনিব লাগিব। আপুনি মানুহ এজনক এক থাপৰ মাৰিব, হয়তো কালি পৰহিৰ ভিতৰত তেওঁ সেইটো পাহৰি যায়, হয়নে বাৰু? কিন্তু আপুনি যদি বেয়াকৈ কাৰোবাক এটা গালি দিলে, আপুনি চাব হয়তো তেওঁ ওৰে জীৱনটো সেই গালিটো মনত ৰাখে, হয়নে বাৰু?
সেইকাৰণে বাক্যটো কিমান ডাঙৰ কথা, শব্দ ব্ৰহ্ম হয়। সেইকাৰণে শব্দটো আমাৰ বাক্যটোক আমাক গুৰুজনাই কৈছে বাক্যৰ সদাচাৰটো থাকিব লাগে। সেইকাৰণে কথাত কটাও খায় আৰু কথাত বটা পায় বুলি কৈছে, এনে নকয়। আগৰ এটা হেৰি আছে যে কথাতে কটা আৰু কথাতে বটা। বাণীটো আমাৰ সদায় পবিত্ৰ হ'ব লাগিব। দেৱাদিদেৱ মহাদেৱে কৈছে তোমাৰ পিতৃয়ে মোক ইমান এনেকুৱা ধৰণৰ মানে বাক্য প্ৰয়োগ কৰি মোক গালি দিছে, লাজ দিলে, আৰু মই তোমাৰ পিতৃৰ জীৱনতো তোমাৰ পিতৃৰ গৃহলৈ মই নাযাওঁ, জীৱনতো নাযাওঁ বুলি কৈছে। লাগিলে মোৰ মই প্ৰাণ বোলে হানি কৰিম, তথাপিও মই নাযাওঁ। তুমি কিন্তু যলে গ'লে যোৱা, মই কিন্তু তোমাক মানা কৰিব নোৱাৰোঁ। নাৰী চঞ্চল প্ৰকৃতিৰ হয়। ইয়াতে সতীৰ ক্ষেত্ৰতে ধৰা পৰে। কিন্তু এইবিলাক গোটেই ৰহস্যটো হৈছে ঈশ্বৰৰ লীলা, ভগৱানৰ লীলা হয়। এই সতী যেতিয়া দাস হ'ব, তেতিয়া দক্ষৰ অভিমান দূৰ হ'ব। ইটোৰ পিছত ইটো সম্বন্ধ আছে কাহিনীবিলাকৰ, হয়নে বাৰু? ভগৱান নাৰায়ণ আহি বিষ্ণুৰূপে সতীৰ এই যিটো মৰা শটোক লৈ শিৱই গোটেই পৰিভ্ৰমণ কৰিব। মৰা শটো লৈ, এইটো পুৰাণত আছে, গোটেই পৰিভ্ৰমণ কৰে। স্বৰ্গ মৰ্ত্য পাতাল গোটেইটো পৰিভ্ৰমণ কৰে সতীৰ দেহটো লৈ। আৰু সৃষ্টি স্থিতি আৰু অন্ত, হয়নে? দেৱাদিদেৱ মহাদেৱক এটা দায়িত্ব দিয়া আছে। কি দায়িত্ব বাৰু? সংহাৰ কৰা দায়িত্ব। আমাৰ আইগৰাকী ক'লে যেতিয়া সতীৰ দেহটোক লৈ দেৱাদিদেৱ মহাদেৱে গোটেই পৰিভ্ৰমণ কৰি আছে, ভগৱানে ভাবিলে যদি এনেকুৱাই পৃথিৱীত তেওঁ পৰিভ্ৰমণ কৰি থাকিব, তেনেহ'লে অনন্ত অনন্ত জীৱবিলাকক সংহাৰ কোনে কৰিব? হয়নে বাৰু? তেওঁৰ দায়িত্ব আছে। তো ভগৱানে কি কৰিলে, সুদৰ্শনক পঠিয়াই দেৱাদিদেৱ মহাদেৱ নজনাকৈ 52টা টুকুৰাৰে কাটি পেলালে। বুজিছেনে? কেইটা টুকুৰা? 52টা টুকুৰা কৰি পেলালে। আৰু সেই 52টা টুকুৰা মই অকণমান আগতীয়াকৈ কৈ দিছোঁ বাৰু কথাখিনি। য'ত য'ত পৃথিৱীত পৰিল, এটা এটা শক্তিপীঠ হ'ল। বুজিছেনে বাৰু? দেৱাদিদেৱ মহাদেৱ যেতিয়া সতীক লৈ গৈ আছিলে, সুদৰ্শনে যেতিয়া 52টা টুকুৰা কাটি পেলালে, আৰু সতীৰ যিবিলাক টুকুৰা পৰিলে, অংগবিলাক পৰিলে, 52টা জেগাত শক্তিপীঠ হ'ল। আৰু যিসকল শাক্তধৰ্মী মানুহ আছে দেই, ধ্যান দি শুনিব, যিবিলাক সাধক আছে, যিবিলাক তন্ত্ৰ মন্ত্ৰক বিশ্বাস কৰে, সেইবিলাক মানুহে আজিও এই শক্তি পীঠবিলাকত পূজা অৰ্চনা কৰে। হয়নে বাৰু? আজিও কৰি আছে। যেনেকৈ নীলাচল পৰ্বতত আমাৰ এটা টুকুৰা পৰিছিলে, সতীৰ যোনি অংশটো পৰিছিলে, হয়নে বাৰু? যোনি অংশটো পৰাৰ কাৰণে আজিও কামাখ্যা মন্দিৰ নামেৰে স্থাপনা হৈছে। আৰু তাত বহুত ভক্তৰ সমাগম হয় অম্বুবাচী মেলা হ'লে, হয়নে বাৰু? আপোনালোক জানে। আৰু এই অম্বুবাচী মেলাটো কিহৰ কাৰণে হয়? কামাখ্যা মন্দিৰত তিনিদিন ধৰি সেই যোনি অংশৰ পৰা ৰক্তস্ৰাৱ হয়, ৰজস্বলা হয়।
আৰু সেইটোক নিয়ম পালন কৰি বহুতে তাত থকা শাক্ত পূজাৰীসকলে মান্যতা দিয়ে। কিন্তু এবাৰ আমাৰ মহাপুৰুষ মাধৱদেৱক এজন শিষ্যই কৈছিলে যে বলা আমি এই বাটেৰে যেতিয়া আহিলোঁ অকণমান কামাখ্যা মন্দিৰ দৰ্শন কৰিব লাগে। মহাপুৰুষ মাধৱদেৱে ক'লে যে পুত্ৰ হোৱা মাতৃৰ বোলে যোনি অংশ কিয় দৰ্শন কৰিব লাগে? ঔ হৰি ঔ ৰাম, বোলে পুত্ৰ হৈ মাতৃৰ বোলে যোনি অংশ যোনে দৰ্শন কৰে সেইজনটো ৰাক্ষসৰো চতুৰ্ধিক হয় বুলি কৈছে। আৰু মহাদেৱৰ পত্নী আছিল কোনে? সতী। আৰু সতীৰহে এই যোনি অংশটো কামাখ্যা মন্দিৰত পৰিছিলে, হয়নে বাৰু? সতীৰ পতি কোন আছিল? শিৱ নাছিল জানো? হা? আৰু বসুমতীৰ পতি কোন হয়? হা? পৃথিৱীৰ পতি কোন হয়? পৃথিৱীৰ পতি হৈছে নাৰায়ণ, বসুমতীৰ পতি হৈছে কৃষ্ণ। গতিকে সেই কামাখ্যা মন্দিৰৰ লগত আমাৰ বৈষ্ণৱৰ কোনো সম্পৰ্ক নাই দেই। কোনোবা যুক্তি আনিব পাৰে যে তাত বোলে অহুচি হৈছে, আমিও অম্বুবাচী কৰোঁ, আমাৰো নামঘৰ বন্ধ কৰিম। আমাৰ গুৰুজনাই এইটো ধৰ্ম প্ৰচাৰ কৰা নাই। বাপাই সমস্ত ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। আমাৰ গুৰুজনাই সেই ধৰ্মটো প্ৰচাৰ কৰা নাই যে আমি সেই তেওঁলোকৰ নিৰ্দিষ্ট তেওঁলোকৰ কাৰণেহে এইটো দেৱ দেৱী তন্ত্ৰ মন্ত্ৰ অম্বুবাচী এইবিলাক কৰা তেওঁলোকৰহে কাম। আমাৰ নামঘৰৰ লগত তেওঁৰ একো ৰিলেশ্যন নাই। কাৰণ হৰি আত্মা হয়, পৰমাত্মা হয়। আমি সদায় ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগিব, সদায় নামঘৰৰ দুৱাৰ আমি খোলা ৰাখিব লাগিব, সদায় বন্তি জ্বলাব লাগিব। কাৰণ ধ্যান দি শুনিব, শিৱৰ পত্নী হৈছে সতী আৰু সতীয়ে হৈছে কামাখ্যা, হয়নে বাৰু? সতী কোন হয়? বোলে শিৱৰহে পত্নী। কিন্তু বসুমতী আকৌ কাৰ পত্নী? বসুমতীটো ঈশ্বৰ কৃষ্ণৰে পত্নী, বৰাকৰূপী ভগৱানৰে পত্নী। তেওঁৰ লগত কিবা হেৰি আছে নেকি? ৰিলেশ্যন আছে নেকি? সম্পৰ্ক আছে নেকি? নাই। আৰু বসুমতী বছৰেকত ৰজস্বলা হয় বুলি কোনে আপোনাৰ কোনটো শাস্ত্ৰত লিখা আছে? উলিয়াই দিব পাৰিব নেকি কোনোবা? বসুমতীয়ে বছৰে বছৰে যে ৰজস্বলা হয়, এইটো কোনটো শাস্ত্ৰত লিখা আছে? সেইটো কতো লিখা নাই। এইটো এটা পৰম্পৰাভাৱে আমাৰ আহিছে আৰু পৰম্পৰাভাৱে আমি যিসকল পালন কৰিছে সেইসকল পালন কৰক। যিসকল দেৱ দেৱী পূজা কৰে, যিসকল তন্ত্ৰ মন্ত্ৰত বিশ্বাস কৰে, সেইসকলে পালন কৰি থাকক। কিন্তু আমাৰ মহাপুৰুষৰ ধৰ্মৰ লগত সেইসকলৰ কোনো ৰিলেশ্যন নাই। আমাৰ নামঘৰ দুৱাৰ আমাৰ গুৰুজনে সদায় খোলা ৰাখিবলৈ কৈছে। মহাত্মা গান্ধীয়ে কৈছে যে মই নোখোৱাকৈ কেইবাটাও দিন থাকিব পাৰোঁ, মই প্ৰাৰ্থনা নকৰাকৈ ঈশ্বৰক এদিনো থাকিব নোৱাৰোঁ। আমাৰ বৈষ্ণৱৰ এইটোৰ লগত কোনো সম্পৰ্ক নাই, আমাৰ ভকতৰ কোনো সম্পৰ্ক নাই। কিন্তু আমিও যদি আমি সেইবিলাক পালন কৰি থাকিম, তেনেহ'লে আমাৰ গুৰুজনাৰ ধৰ্মটো আমি কি কৰিছোঁ? আমাৰ গুৰুজনাৰ ধৰ্মটো আমি কি কৰিছোঁ? আমি দুই নাও দুই ভৰিত আছোঁ। বোলে ইফালেও পূজা কৰিছোঁ ইনডাইৰেক্টলি, হয় নাই? ইনডাইৰেক্টলি সেইটোকো মানিছোঁ, হয় নাই বাৰু? সেইটো নহ'ব। ধৰিলে এজনক ধৰক, হয় আপুনি বৈষ্ণৱ হওক, ভগত হওক, নতুবা আপুনি দেৱ দেৱীক পূজা কৰক, তন্ত্ৰ মন্ত্ৰক বিশ্বাস কৰক। আমাৰ গুৰুজনাই কৈছে হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। আমাৰ গুৰুজনাই তপ জপ যজ্ঞ যন্ত্ৰ এইবিলাক মিছা বুলিহে কৈছে, নাই বুলিহে কৈছে। আমাক কৃষ্ণ ভক্তিটো দিছে, কৃষ্ণ ভক্তি কৰিবলৈ কৈছে আমাক সকলোকে। সেইকাৰণে আমাক নামঘৰ বনাই দিছে গুৰুজনে। সেইকাৰণে আমাক সত্যক প্ৰতিষ্ঠা কৰিছে, ঈশ্বৰক প্ৰতিষ্ঠা কৰিছে, পৰমাত্মাক প্ৰতিষ্ঠা কৰিছে। আৰু পৃথিৱী কেতিয়াও অপবিত্ৰ নহয়।
কাৰণ পৃথিৱীয়ে গোটেই যিমান মানুহৰ বোজাটো পাপবিলাক সদায় পৃথিৱীয়ে বহন কৰি আছে। পৃথিৱী কেনেকৈ অপবিত্ৰ হ'ল ধ্যান দি শুনিব। পৃথিৱী কেনেকৈ অপবিত্ৰ হ'ল? গোটেই পৃথিৱী আমাৰ আপোনাৰ যিমান পাপবিলাক কোনে সহন কৰি আছে, সহ্য কৰি আছে? পৃথিৱী কৰি আছে। পৃথিৱী বসুমতী হয়। প্ৰকৃতিৰ দ্বাৰাই আমি গোটেই চৰাচৰ জগতখন চলি আছে। প্ৰকৃতি কেতিয়াও অপবিত্ৰ হ'ব নোৱাৰে। আৰু যদি কোনোবা পৃথিৱী অপবিত্ৰ বুলি কৈছে, ধ্যান দি শুনিব দেৱ, এই পৃথিৱীৰ পৰাইতো পানীটো আহিছে, আৰু পানীটোৰ স্পৰ্শ সম্পৰ্কততো মাটিও আছে। যদি মাটিটোক পৃথিৱী বুলি কৈছোঁ আপুনি মই, পানীটোতো সম্পৰ্ক হৈ আছে। পানীটো খাব নালাগে তেনেহ'লে আপুনি মই, হৰি ৰাম। পৃথিৱীত খোৱা ফলটো আপুনি খাব নালাগিব। পৃথিৱীত খোৱা ফলটো আমি খাব নালাগিব। বৃক্ষও আপোনাৰ কাৰণে অপবিত্ৰ হ'ব তেনেহ'লে। এইবিলাক সেইকাৰণে আমাৰ গুৰুজনাই ধ্যান দি শুনিব। আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে সেইকাৰণে কৈছে যে আন যত হবে ধান্দা বিজনেছ, আন যত হবে ধান্দা হৰিৰ নাম গলে বান্ধা। আমাক হৰিৰ নাম গলত বান্ধিব কৈছে। হৰি ৰাম, বুজিছেনে বা? সেইকাৰণে আমি হৰি ভকতি কৰিব কৈছে। আমাক দুৰ্গাৰ ভকতি কৰিবলৈ কোৱা নাই, আমাক কালীৰ ভকতি কৰিব কোৱা নাই। আমি কাৰ ভকত বুলি কৈছে? শ্ৰীমন্ত শংকৰ হৰি ভকতৰ। আমাৰ গুৰুজনাই কাৰ গুৰু হয়? হৰি ভকতৰ। জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ ব্ৰহ্ম। সেইকাৰণে ভাগৱতৰ কোনোটো জেগাত এইবিলাক নিয়ম পালন কৰিব লাগে বুলি আমাৰ লিখা নাই। ভাগৱতত কোনো এটা জেগাত আমাৰ এইবিলাক নিয়ম পালন কৰিবলৈ কোৱা নাই যে হাত লাগিছে তোমালোকৰ চোৱা হৈ গ'ল পৃথিৱীখন। এইবিলাক আমাৰ নিয়ম নহয়, ভাগৱতত লিখাই নাই ক'তো। যদি কোনোবা আছে পণ্ডিত ওলাই দিব পাৰিলে আমি মানিম। এবাৰ ৰজস্বলা হৈছিলে, বসুমতী নৰকাসুৰ জন্ম হ'ল। এটা কিমান হাজাৰ বছৰ কোটি বছৰৰ আগৰ ঘটনা এইটো। বৰাহ কল্পতে আছিলে এইটো কাহিনীটো। তুমি আকৌ বছৰে বছৰে পৃথিৱী ৰজস্বলা হয় অপবিত্ৰ হয় বুলি ক'ত পালা? ক'ত লিখা আছে? এইটো লিখাই নাই ক'তো। গতিকে কৃপালু বাপাই সমস্ত। সেইকাৰণে আমি আহ্বান কৰোঁ যে শুদ্ধ সত্য গুৰু ধৰ্ম আমি পালন কৰিব লাগিব। আমাৰ গুৰুজনাই এক দেৱ এক হেৱ একবিনে নাই কেও, অন্য দেৱদেৱী নকৰিবা হে, গৃহে নপখিবা প্ৰসাদো নাখাইবা, ভক্তি হইবে বেবিচাৰ। প্ৰথম স্কন্ধ ভাগৱততে কৈছে নে বাৰু? ভাগৱতত বোলে তাঁতি বাপ নিজৰ ফালৰ পৰা কৈছে নেকি সজাই মেলি? আমাক ভেটা দি দিলে যে অন্য দেৱী দেৱ নকৰিবা হেব, গৃহে নযাইবা, প্ৰসাদো নাখাইবা, ভক্তি হইবে বেবিচাৰ। কাক ভক্তি কৰিবলৈ কৈছে? এক কৃষ্ণদেৱ কৰিও কহেব, হয়নে বাৰু? অন্য দেৱ দেৱী নকৰিবা হেব, গৃহে নপখিবা তার, মূর্তি কোন চাইবা, প্ৰসাদো নখাইবা, ভক্তি হইবে বেভিচাৰ। গীতাত অৰ্জুনক কৈছে, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। গীতাত অৰ্জুনক কৈছে অনাচাৰ অপৰাধী নুহি জানা দ্ৰোহী, আন দেৱ দেৱী পূজে হেহি মূৰ দ্ৰোহী। অনাচাৰ কৰি ফুৰাজন মোৰ দ্ৰোহী নহয় বুলি কৈছে কৃষ্ণই। আন দেৱ দেৱী পূজে হেহি মূৰ দ্ৰোহী। মই কাল ৰূপে তাক ধৰো মেৰিয়াই, নৰকৰ পৰা তাক নেদু উঠি পাক। বিদ্যাসুৰৰ কাহিনীটোতো ষষ্ঠ স্কন্ধটো বৰ সাংঘাতিক লিখিছে, বুজিছেনে? অবৈষ্ণৱ বিপ্ৰ আহি যদি গুৰু ভৈলা তাৰ কিঞ্চিতো কৈলানো নাহি তাৰ বুলি কৈছে। সেইকাৰণে নবিধ ভক্তি দিছে আমাক গুৰুজনাই। শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম অৰ্চনম বন্দনম দাস্যো হাক্ষ্যো আত্মনিবেদনম ইতি পুমা চাপিত বিষ্ণু ভক্তি ছো নৱলক্ষণ। শ্ৰৱণ আৰু কীৰ্তন ভক্তিটো শ্ৰেষ্ঠত্বৰ ভক্তি বুলি কৈছে। আজি আপুনি মই আত্মাৰ পোষণ দি আছোঁ, আত্মাটোক খাদ্য খুৱাই আছোঁ। আমি কোটি কোটি জন্ম গ্ৰহণ কৰিলোঁ, 84 লক্ষ জনী ভ্ৰমণ কৰিলোঁ, আমি অকল শৰীৰটোক খোৱালোঁ।
এইবাৰ কিন্তু আমি আত্মাটোৰ পোষণ দি আছোঁ। সেইকাৰণে নামঘোষাত মহাপুৰুষ মাধৱদেৱে কৈছে, সকলোৱে গাব, হে যাদৱ যদুনন্দন মাধৱ হে মধুসূদন, হে তুমি নিত্য নিৰঞ্জন নাৰায়ণ, তোমাতে লৈলো শৰণ। ইবাৰ করুণাময় হরি কমলাপতি, মোরে নসারিবা নারায়ণ, এ অরুণ শরণ তলে হরি কমলাপতি, সত্যে সত্যে পখিলো শৰণ। জীৱাত্মাটোৱে ভগৱানক স্তুতি কৰিছে, যাদৱ যদুনন্দন, মাধৱ মধুসূদন, তুমি নিত্য নিৰঞ্জন, তোমাত লৈলো শৰণ। ইবাৰ করুণাময় হৰি কমলাপতি, মোরে নসারিবা নারায়ণ। এইবাৰ কিন্তু মোকে নাই ছাড়বি প্ৰভু। বুজি পাইছেনে কথাটো? এই প্ৰাৰ্থনাটোৰ তাৎপৰ্যটো চাব। এইবাৰ কিন্তু মোক নেৰিবা প্ৰভু। এইবাৰ তোমাৰ কৃপাত মই মানুহৰ জন্ম পালোঁ, মানৱী জন্ম পালোঁ। বুজিছেনে বাপ? 84 লক্ষ জনী ভ্ৰমণ কৰিলোঁ। মই কুকুৰৰ পেটত সোমাই আহিছিলোঁ, কুকুৰৰ মোৰ মা আছিলে। গাধৰ পেটত সোমাই আহিলোঁ, গাধ মোৰ মা আছিল। জেঠীৰ পেটত সোমাই আহিলোঁ, জেঠী মোৰ মা আছিলে। হয়নে বাৰু? গৰুৰ পেটত সোমাই আহিলোঁ, গৰু মোৰ মা আছিল। এইবাৰ তুমি মোক মানুহৰ পেটত সোমাই দিলা, মানুহ মোৰ মা হ'ল। সেইকাৰণে জীৱাত্মাটোৱে স্তুতি কৰিছে। 3য় স্কন্ধ ভাগৱতত আছে, কপিল চৰিত্ৰত। 3য় স্কন্ধ ভাগৱতত আছে। কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে, যেতিয়া জীৱাত্মাটোৱে ভিতৰত থাকে গৰ্ভত 9 মাহ 10 দিন, এই ভৰি দুটা ওপৰ ফালে থাকে, মূৰটো তলফালে। এতিয়া আপুনি মই প্ৰস্ৰাৱ পায়খানাৰ গোন্ধ পালে কাপোৰটোক চিচি চাচা কৰি থাকোঁ। গৰ্ভত 9 মাহ 10 দিন এনি টাইম মলমূত্ৰৰ গোন্ধ লৈ আছিলোঁ, সনাই পিটিকাই আছিলোঁ। ঔ হৰি ঔ ৰাম, গৰ্ভত। এতিয়া আপুনি মই 35 টেম্পাৰেচাৰ বোলে সহ্য কৰিব পৰা নাই, ইমান গৰম, ইমান গৰম। 55 টেম্পাৰেচাৰ ডেইলি 9 মাহ 10 দিনলৈকে গৰ্ভত। দে বাৰু ধ্যান দি শুনিব। আইসকলে কি কি গুণ থাকিলে সতী হ'ব পাৰে, হয়নে? আইসকলৰ গুণ, বিশেষ গুণ এটাই, নিজৰ স্বামী যদি পতনৰ পথত গ'লগে, তেওঁক যদি ঘূৰাই আনিব পাৰে, সেইজনক পত্নী বুলি কৈছে। আৰু সতী সেইজন যিজনী আয়ে ধৰ্মপৰায়ণী হয়, আৰু স্বামীৰ প্ৰতি একনিষ্ঠ ভক্তি থাকে। স্বামীৰ বাক্য যেতিয়া অৱজ্ঞা কৰিব, তেনেহ'লে সতীও কি হ'ব? ঔ হৰি ঔ ৰাম হ'ল। দেৱাদিদেৱ মহাদেৱ কাৰ পত্নী আছিল? কাৰ পতি আছিল? সতীৰ আছিল, হয়নে বাৰু? কিন্তু সতী জানো নিজৰ দেহটো ত্যাগ কৰিব লগীয়াত পৰিলেহেঁতেন? স্বামীৰ বাক্যটো পালন কৰিছে জানো? আমাৰ আইসকলে যদি স্বামীৰ বাক্যটো পালন কৰিব, তেওঁ সতী হ'ব পাৰিব, বচন পালন কৰিব লাগিব। কিন্তু স্বামীও আকৌ তেনেকুৱা হ'ব লাগিব। অকল আইসকলক কৈ থাকিলে নহ'ব, আপুনিও তেনেকুৱা হ'ব লাগিব দেই বাপ। বোলে আপুনি যদি আৰু ঔ হৰি ঔ ৰাম কৰি ঢেলেং পেলেংকৈ ঘূৰি থাকে, আৰু আপোনাক আৰু আইগৰাকী আৰু ভাল ভাল খুৱাই থাকিলে নহ'ব নহয়, আপোনাক ভগৱান বুলি ভাবি থাকিলে নহ'ব নহয়, হয়নে বাৰু? আপোনাৰ বিষ্ণুৰ বা শিৱৰ গুণটো থাকিব লাগিব। শিৱই যেনেকৈ সৎ আছিলে, শিৱই যেনেকৈ সদাচাৰ আছিলে, শিৱই যেনেকৈ ব্ৰহ্মনিষ্ঠ আছিলে, শিৱই যেনেকৈ সাধক আছিলে, তেনেকুৱা আপুনিও হ'ব লাগিব, হয়নে বাৰু?
তো গতিকে কৃপালু বাপ আই সমস্ত যিসকল মাতৃ ভক্তিপৰায়ণী হয়, ধৰ্মপৰায়ণী হয়, সুশীল গুণৰ অধিকাৰী হয়, সেইসকলে সতী হ'ব পাৰিব দেৱা, সেইসকলে সতী। কিন্তু অমান্য যেতিয়া কৰিব, স্বামীৰ কথা অমান্য, অৱজ্ঞা কৰিব, সেইসকল কিন্তু কষ্ট পাব। তাৰ উদাহৰণটোৱে এই দক্ষ যজ্ঞত সতীৰ শৰীৰ দ্বাহ হৈছে। আৰু বিভিন্ন কাৰণ আছে বাৰু, আমি আপোনাসৱৰ কেতিয়াবা আকৌ আহিলে মানে গাড়ীৰ পিছফালে লিখা থাকে ন আকৌ আহিম বুলি, আমি আপোনাসৱক জনাম কৃষ্ণ দেৱা। গতিকে স্বামীও সৎ হ'ব লাগিব। স্বামী নিজৰ আইগৰাকীৰ প্ৰতি মৰম চেনেহ সকলোখিনি থাকিব লাগিব। অকল যে আইগৰাকীয়ে যে অকল ভক্তিপৰায়ণী হ'ব এইটোৱে মানে নাই। পুৰুষ প্ৰকৃতি হৈবে একমতি, তেবে শুইবেহে কৃষ্ণত ভকতি। পুৰুষ প্ৰকৃতিৰ একমত হ'ব লাগিব, তেতিয়াহে আমাৰ ঘৰখন শুদ্ধভাৱে পৰিচালনা হ'ব। আৰু যদি পুৰুষ একফালে কথা ক'ব, পত্নী একফালে কথা ক'ব, পত্নী ওলাই যাব এইফালে, পুৰুষ ওলাই যাব সেইফালে, কোনো কাৰো কথা নুশুনিব, তেনেহ'লে আজি ইয়াৰ জ্বলন্ত উদাহৰণটো এই লেচনটোৰ পৰাই আপোনালোক জানিব দেৱ কৃষ্ণ।